নমস্কাৰ টাইমেটলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ বকৰীদত পশ্চিমবংগত এটা গুৰুত্বপূৰ্ণ খবৰ আহিছে পশ্চিমবংগত বকৰীদত কুৰবানী নিষিদ্ধ কৰিছিল বিজেপি চৰকাৰে কিন্তু বৰ্তমান সময়ত বিজেপি চৰকাৰক প্ৰত্যাহ্বান জনাইছে হুমায়ুন কবিৰে স্পষ্টকৈ কৈছে যে কুৰবানী হ'বই বিজেপি চৰকাৰে আমাৰ সৈতে খেলা নকৰিব তাৰ সমান্তৰালকৈ শুভেন্দু অধিকাৰীলৈ মুকলি প্ৰত্যাহ্বান হুমায়ুন কবিৰৰ জুইৰ সৈতে খেলা নকৰিব মুছলমানে কুৰবানীৰ ক্ষেত্ৰত কোনো আপোচ নকৰে কুৰবানী হ'বই বুলি উল্লেখ কৰিছে হুমায়ুন কবিৰে আৰু এই সন্দৰ্ভত হুমায়ুন কবিৰে কি মন্তব্য আগবঢ়াইছে লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো টাইম 8 বিগ ব্ৰেকিং ডাঙৰ খবৰ বকৰীদত কুৰবানী হ'বই স্পষ্টকৈ প্ৰত্যাহ্বান জনাইছে আমাৰ সৈতে খেলা নকৰিব হুমায়ুন কবিৰে পোনপটীয়াকৈ প্ৰত্যাহ্বান জনাইছে পশ্চিমবংগৰ বিজেপি চৰকাৰক বকৰীদত কুৰবানী নিশ্চিতভাৱে হ'ব বকৰীদত কোনো কাৰণত কুৰবানী নোহোৱাকৈ নাথাকে শুভেন্দু অধিকাৰীক পোনপটীয়াকৈ কৈছো জুইৰ সৈতে খেলা বন্ধ কৰক অন্যথা ভয়াবহ পৰিস্থিতি হ'ব কুৰবানী বন্ধ কৰিবলৈ চেষ্টা কৰিলে শুভেন্দু চৰকাৰে নিজে নিজৰ বিপদ মাতি আনিব কুৰবানীৰ নামত মুছলমান সমাজে কোনো পৰিস্থিতিতে আপোচ নকৰে বুলি প্ৰত্যাহ্বান জনাইছে হুমায়ুন কবিৰে শুভেন্দুৱে যিয়েই নকৰক কিয় বকৰীদত কুৰবানী হ'বই বুলি প্ৰত্যাহ্বান জনাইছে বিজেপি চৰকাৰ আৰু মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীক মুকলি প্ৰত্যাহ্বান হুমায়ুন কবিৰৰ আৰু এনেকৈ বিজেপি চৰকাৰক বা বংগৰ বিজেপি চৰকাৰক প্ৰত্যাহ্বান জনাইছে হুমায়ুন কবিৰে শেহতীয়াকৈ পশ্চিমবংগত বিজেপি চৰকাৰ অহাৰ পিছতেই কেইবাটাও নীতি নিয়ম সালসলনি কৰা হয় ৰাজপথৰ নামাজৰ পৰা আৰম্ভ কৰি বকৰীদত কুৰবানী পৰ্যন্ত শুভেন্দু অধিকাৰীৰ বিজেপি চৰকাৰে নিষিদ্ধ কৰে বকৰীদত কুৰবানী দিয়াক লৈ নিষিদ্ধ ঘোষণা কৰিছিল পশ্চিমবংগৰ বিজেপি চৰকাৰে আৰু বৰ্তমান সময়ত বিজেপি চৰকাৰক বা শুভেন্দু অধিকাৰীক উভতি ধৰিছে হুমায়ুন কবিৰে স্পষ্টকৈ কৈছে আমাৰ সৈতে নেখেলিব মুছলমানে কুৰবানী দিবই বকৰীদত কুৰবানী হ'বই বুলি উল্লেখ কৰিছে কোনো কাৰণত বকৰীদত কুৰবানী নোহোৱাকৈ ৰখাব নোৱাৰে আৰু এনেকৈ শুভেন্দু অধিকাৰীক প্ৰত্যাহ্বান জনাইছে হুমায়ুন কবিৰে মুৰ্ছিদাবাদত দেখিবলৈ পোৱা গৈছিলে হুমায়ুন কবিৰৰ আহ্বানৰ পিছতেই কোটি কোটি মুছলমান লোক একলগ হৈছিলে আৰু মুৰ্ছিদাবাদৰ বাবৰি মছজিদ নিৰ্মাণৰ কাৰণে সকলো একত্ৰিত হৈছিলে দেখিবলৈ পোৱা গৈছিলে হুমায়ুন কবিৰৰ আহ্বানৰ পিছতেই কোটি কোটি মুছলমানে নিজৰ ঐক্য দেখুৱাইছিলে আৰু বৰ্তমান সময়ত বিজেপি চৰকাৰক উভতি ধৰিছে হুমায়ুন কবিৰে স্পষ্টকৈ কৈছে বকৰীদত কুৰবানী হ'বই কোনো কাৰণত আমাক ৰখাব নোৱাৰে পোনপটীয়াকৈ প্ৰত্যাহ্বান জনাইছে পশ্চিমবংগৰ বিজেপি চৰকাৰক শুভেন্দু অধিকাৰীক ৰঙা চকু দেখুৱাইছে হুমায়ুন কবিৰে টিএমচিৰ পৰা নিলম্বিত হৈ হুমায়ুন কবিৰে নিজৰ দল খুলিছিল আৰু মুৰ্ছিদাবাদত বাবৰি মছজিদ নিৰ্মাণৰ কাৰণে সকলোকে একত্ৰিত কৰিছিল আৰু বৰ্তমান পশ্চিমবংগত বিজেপি চৰকাৰ আহিলে আৰু বিজেপি চৰকাৰে কেইবাটাও নিয়ম সালসলনি কৰিলে ৰাজপথত নামাজ পঢ়িব নোৱাৰিব তাৰ সমান্তৰালকৈ বকৰীদত কুৰবানীৰ যি পৰম্পৰা আছিলে সেই পৰম্পৰাও নিষিদ্ধ কৰিলে বিজেপি চৰকাৰে আৰু তাক লৈ চৰ্চাও আৰম্ভ হ'ল কেইবাটাও প্ৰান্তত প্ৰতিবাদ সাব্যস্তও হ'ল আৰু বৰ্তমান সময়ত শুভেন্দু অধিকাৰীক উভতি ধৰিছে হুমায়ুন কবিৰে স্পষ্টকৈ কৈছে শুভেন্দু অধিকাৰীয়ে যিয়েই নকৰক কিয় মুছলমানে কুৰবানী দিবই বকৰীদত কুৰবানী হ'বই বুলি স্পষ্টকৈ প্ৰত্যাহ্বান জনাইছে বিজেপি চৰকাৰক আমাৰ সৈতে খেলা নকৰিব মুছলমানসকলে কুৰবানীৰ ক্ষেত্ৰত কোনো আপোচ নকৰে শুভেন্দু অধিকাৰীক পোনপটীয়াভাৱে কৈছো জুইৰ সৈতে খেলা বন্ধ কৰক আমি কুৰবানী দিম বুলি উল্লেখ কৰিছে যেহেতু বকৰীদ আহি আছে আৰু বকৰীদৰ প্ৰাকখনত এই মন্তব্য হুমায়ুন কবিৰৰ বকৰীদত কুৰবানী হ'বই কুৰবানী বন্ধ কৰিবলৈ চেষ্টা কৰিলে শুভেন্দু চৰকাৰে নিজে বিপদ মাতি আনিব কুৰবানীৰ নামত মুছলমান সমাজে কোনো পৰিস্থিতিতে আপোচ নকৰে বংগৰ বিজেপি চৰকাৰক মুকলি প্ৰত্যাহ্বান হুমায়ুন কবিৰৰ
এটা গুৰুত্বপূৰ্ণ খবৰ যি সময়ত বিজেপি চৰকাৰে বিভিন্ন ক্ষেত্ৰত নিষিদ্ধ ঘোষণা আৰোপ কৰিছে ৰাজপথৰ নামাজ তাৰ সমান্তৰালকৈ কুৰবানী বহু ক্ষেত্ৰত এইসমূহ পৰম্পৰা নিষিদ্ধ কৰিলে আৰু এই পৰম্পৰাক লৈ এতিয়া মুছলমান সমাজ ডাঙৰ খাই উঠিছে মুছলমান সমাজৰ হৈ হুমায়ুন কবিৰে স্পষ্টকৈ সকিয়নি প্ৰদান কৰিছে পোনপটীয়াকৈ কৈছে যে বকৰীদত কুৰবানী হ'বই বকৰীদত কুৰবানী যদি ৰখাবলৈ হয় তেন্তে শুভেন্দু চৰকাৰে নিজেই নিজৰ বিপদ মাতি আনিছে বুলি উল্লেখ কৰিছে বকৰীদত কুৰবানী নোহোৱাকৈ কোনো ৰখাব নোৱাৰে আৰু এই মন্তব্যৰ পিছতেই পুনৰ এবাৰ পশ্চিম বংগৰ ৰাজনীতি গৰম হৈ পৰিছে বকৰীদৰ প্ৰাকখনত হুমায়ুন কবিৰৰ এই মন্তব্যক লৈ এতিয়া চৰ্চাও আৰম্ভ হৈছে বকৰীদত কুৰবানী হ'বই আমাৰ সৈতে খেলা নকৰিব মুছলমানৰ সৈতে খেলা নকৰিব পোনপটীয়াকৈ ধমক প্ৰদান কৰিছে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীক এটা গুৰুত্বপূৰ্ণ খবৰ বকৰীদৰ প্ৰাকখনত পুনৰ পশ্চিম বংগ দেখিবলৈ পোৱা গৈছে উত্তপ্ত ৰাজনীতি পশ্চিম বংগত কুৰবানী নিষিদ্ধ কৰিছিল বিজেপি চৰকাৰে আৰু কুৰবানী নিষিদ্ধ কৰাৰ পিছতেই কেইবাটাও প্ৰান্তত প্ৰতিবাদ সাব্যস্ত হৈছিল যদি কুৰবানী কৰে তেন্তে আপোনাৰ বিপদ নিশ্চিত কঠোৰ হ'ব প্ৰশাসন এই মন্তব্য আগবঢ়াইছিল বা এই সিদ্ধান্ত গ্ৰহণ কৰিছিল পশ্চিম বংগৰ বিজেপি চৰকাৰে আৰু সেই সিদ্ধান্তক এতিয়া প্ৰত্যাহ্বান জনাইছে হুমায়ুন কবিৰে যিগৰাকী হুমায়ুন কবিৰে পশ্চিম বংগৰ মুৰ্ছিদাবাদত বাবৰি মছজিদ নিৰ্মাণ কৰোৱাইছিল সেইগৰাকী হুমায়ুন কবিৰে এতিয়া পোনপটীয়াকৈ ৰঙা চকু দেখুৱাইছে পশ্চিম বংগৰ শুভেন্দু অধিকাৰীৰ বিজেপি চৰকাৰৰ ওপৰত বকৰীদত কুৰবানী হ'বই ইয়াত কোনো ৰখাব নোৱাৰে আৰু এই মন্তব্যৰ পিছতেই পুনৰ এবাৰ গৰম হৈ পৰিছে পশ্চিম বংগৰ ৰাজনীতি এটা গুৰুত্বপূৰ্ণ খবৰ পশ্চিম বংগত পুনৰ এবাৰ উত্তপ্ত হৈ পৰিছে ৰাজনীতি হুমায়ুন কবিৰে কৈছে পশ্চিম বংগত কুৰবানী হ'বই গৰুৰ কুৰবানী হ'বই বুলি উল্লেখ কৰিছে বিজেপি চৰকাৰে যি সময়ত কৈ আছে আমি কুৰবানী বন্ধ কৰিম সেই সময়তে বিপৰীত মন্তব্য আগবঢ়াইছে হুমায়ুন কবিৰে প্ৰত্যাহ্বান জনাইছে বিজেপি চৰকাৰক আমাৰ সৈতে খেলা নকৰিব আমি বকৰীদত গৰু কুৰবানী দিমেই এই মন্তব্য হুমায়ুন কবিৰৰ এই মন্তব্যৰ পিছতেই পুনৰ এবাৰ চাঞ্চল্যৰ সৃষ্টি হৈছে পশ্চিম বংগত উত্তপ্ত হৈ পৰিছে পৰিস্থিতি শেহতীয়াকৈ ৰাজপথৰ নামাজ নিষিদ্ধ কৰাৰ পিছতেই পশ্চিম বংগৰ ৰাজা বজাৰৰ দৰে কেইবাটাও প্ৰান্তত প্ৰতিবাদ সাব্যস্ত হয় মুছলমান সম্প্ৰদায়ৰ লোক ওলাই আহে ৰাজপথলৈ আৰু ৰাজপথত নামাজ আদায় কৰাও দেখিবলৈ পোৱা যায় আৰু বৰ্তমান সময়ত কুৰবানীৰ বন্ধৰ বিৰুদ্ধে বা কুৰবানী নিষিদ্ধৰ বিৰোধিতা কৰি ওলাই আহিছে হুমায়ুন কবিৰ কুৰবানীৰ সমৰ্থন জনাইছে হুমায়ুন কবিৰে আৰু বিজেপি চৰকাৰক প্ৰত্যাহ্বান জনাইছে কৈছে যে কুৰবানী হ'বই ইয়াৰ ৰখাব নোৱাৰে পশ্চিম বংগত কুৰবানী হ'বই হুমায়ুন কবিৰে এনেকৈ বিজেপি চৰকাৰক প্ৰত্যাহ্বান জনোৱা দেখিবলৈ পোৱা গৈছে